নম্ৰতা বৰাৰ মৃত্যুৰ ৰহস্য ফাদিল। আচলতে এইটো এটা হত্যাকাণ্ড আছিল। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে গম পাব নম্ৰতা বৰাক কেনেকৈ চাৰি বন্ধুৱে মিলি হত্যা কৰিলে। আপোনালোকক মই অনুৰোধ কৰিছোঁ, এই ভিডিঅ'টোত মই আপোনালোকক কৈ দিম নম্ৰতা বৰাক কেনেকৈ চাৰি বন্ধুৱে মিলি হত্যা কৰিলে। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো যদি চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে এটাই অনুৰোধ কৰি ল'ব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমবাৰ কিন্তু শেষলৈকে চাব। এই ষ্টাৰ্টিংটোত চাই যি টি ভাবি নল'ব। তো মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। নম্ৰতা বৰা, ঘৰ গোলাঘাট নুমলীগড়ত। নম্ৰতা বৰাই গুৱাহাটীত আইন পঢ়িবলৈ গৈছিল। আপোনালোকেতো সকলোৱে গমেই পায়। তো নম্ৰতা বৰাৰ পিতৃ এজন শিক্ষক, ঠিক আছে। তো এতিয়া ছ'চিয়েল মিডিয়াত নম্ৰতা বৰা ছোৱালীজনী কেনেকুৱা, তো সেই বিষয়টোৰ ওপৰত লাগি আছে। নম্ৰতা বৰা ছোৱালীজনী কেনেকুৱা সেই বিষয়টোৰ ওপৰত লাগি আছে। নম্ৰতা বৰা এনেকুৱাহে, নম্ৰতা বৰা তেনেকুৱাহে। আচলতে যোনটো বিষয়ৰ ওপৰত লাগিব লাগিছিল সেই বিষয়টোৰ ওপৰত লগা নাই, লাগি আছে নম্ৰতা বৰা ছোৱালীজনী কেনেকুৱা এই বস্তুটোৰ ওপৰত লাগি আছে। লাগিব লাগিছিল কিহত, লাগি আছে কিহত? মই আপোনালোকক সুধিব বিচাৰিছোঁ, নম্ৰতা বৰা ছোৱালীজনী ভাল হওক বেয়া হওক কোনো মতলব নাই, ঠিক আছে। মই এইটোৱে ক'ব বিচাৰিছোঁ, মই এইটো কোনো চাৰ্টিফিকেট দিবলৈ বিচৰা নাই যে নম্ৰতা বৰা ছোৱালীজনী বেয়া বা নম্ৰতা বৰা ছোৱালীজনী ভাল। মই এইটো চাৰ্টিফিকেট দিবলৈ বিচৰা নাই। কিন্তু ঘটনাটো কি হয়, আজি নম্ৰতা বৰাৰ লগত এনেকুৱা হৈছে, কালিলৈ আপোনাৰ ছোৱালীৰ লগত হ'ব, তেতিয়া কি কৰিব কওক? আপোনালোকে কওক। জোনমণি ৰাভাৰ ক্ষেত্ৰত কি হ'ল আপোনালোকে সকলোৱে গমেই পায়। বছেক জুৰি তদন্ত কৰিলে, অৱশেষত একেবাৰে শেষত CBI কি স্পষ্টীকৰণ দিলে, এইটো এটা দুৰ্ঘটনা, ঠিক আছে। তো দুৰ্ঘটনা বুলি দিলেগৈ। তো এতিয়া আপোনালোকে লাগিব লাগে কিহত, চৰিত্ৰটো, ঠিক আছে। নম্ৰতা বৰাৰ চৰিত্ৰটো কেনেকুৱা এইটোৰ ওপৰত লাগিব লাগে নে কোনটোৰ ওপৰত লাগিব লাগে? তো মোৰ মতে নম্ৰতা বৰা যেনেকুৱা যি নহওক কিয়, মুঠপত এই যি বেয়া কামবিলাক চলিছে সেই বেয়া কামবিলাক বন্ধ কৰিব লাগে। আৰু যি এই মৃত্যুটোৰ ওপৰত লাগিব লাগে, যেন এই মৃত্যুটো কি মৃত্যু হয়, এইটো সঁচাকৈ দুৰ্ঘটনা নে পৰিকল্পিতভাৱে হত্যাকাণ্ড? আপোনালোকক মই প্ৰথমতে ষ্টাৰ্টিঙতে কৈছিলোঁ যেন নম্ৰতা বৰাৰ যোনটো মৃত্যু, এই মৃত্যুটোৰ ৰহস্য ফাদিল। আচলতে এইটো এটা দুৰ্ঘটনা নহয়, এইটো পৰিকল্পিতভাৱে হত্যাকাণ্ড। মই আপোনালোকক ষ্টাৰ্টিঙত তেনেকৈ কৈছিলোঁ। আচলতে এইটো আমি কেনেকৈ ভাবিম কওকচোন আপোনালোকে? নম্ৰতা বৰাৰ মৃত্যুটো যেন এইটো দুৰ্ঘটনা আমি কেনেকৈ ভাবিম, কেনেকৈ ভাবি ল'ব পাৰিম, কেনেকৈ ভাবি ল'ব পাৰিম? আপোনালোকক সুধিছোঁ, যিখন গাড়ীৰে দুৰ্ঘটনা হৈছিল বুলি কৈছে, চাৰি বন্ধুৱে মুখ খুলিছে, ঠিক আছে। কেনেকৈ দুৰ্ঘটনাটো হ'ল সেই দুৰ্ঘটনাটোৰ বিষয়েও বিৱৰি কৈছে। সিহঁতি সেই গাড়ীখনেৰে আহি আছিল, আহি থকা পথত এখন ট্ৰাক পালে, ঠিক আছে। ট্ৰাক ৰখাদৰে ট্ৰাক পালে বোলে, আৰু সেই ৰখাদৰে ট্ৰাকখনক খুন্দা মাৰিবলৈ লৈছিল বোলে। আৰু খুন্দা মাৰিবলৈ লোৱা কাৰণেই ৰাইট ছাইডে পূৰা টাৰ্ণিং লৈ দিলে বোলে, ঠিক আছে। ৰাইট ছাইডে টাৰ্ণিং লৈ দিলে, আৰু টাৰ্ণিং লৈ দিয়াৰ ফলত সেই গাড়ীখন মাজ ভাগত বোলে, মানে ঠিক আছে, এইখন গাড়ীখন আপোনালোকক দেখা দিছোঁ দেই, এইখন গাড়ীখন, এই গাড়ীখনৰ নম্ৰতা বৰা যোনটো ছাইডত বহি আছিল সেই ছাইডটোত পূৰা খুন্দা লাগি গ'ল কৈছে। চিন্তা কৰক আপোনালোকে। ছাপ'জ আপোনালোকক উদাহৰণ সহকাৰে বুজাই দিছোঁ দেই, উদাহৰণ সহকাৰে বুজাই দিছোঁ, আপোনালোকে চাই লওক। এইখন ট্ৰাক, ঠিক আছে, এইখন নম্ৰতা বৰাৰ সৈতে চাৰি বন্ধু, ঠিক আছে, আহি আছে, এইখন আহি আছে। হঠাৎ দেখি গ'ল ট্ৰাকখন, ঠিক আছে, হঠাৎ দেখি গ'ল ট্ৰাকখন, আৰু ৰাইট লৈ ল'লে, ৰাইট ছাইডে লৈ ল'লে, ঠিক আছে। এই ৰাইট ছাইড এইটো খুন্দা মাৰি লৈছে, এই ৰাইট ছাইডে ল'লে, ঠিক আছে। যদি ৰাইট ছাইডে ল'লে এনেকৈ বস্তুটো ঘঁহনি খাই গ'লহেঁতেন, বস্তুটো এইটো খুন্দা মাৰিছে, এই বস্তুটো এনেকৈ ঘঁহনি খাই গ'ল হয়, এইটো মাৰিছে, এইটো ঘঁহনি খাই গ'লহেঁতেন। কিন্তু এতিয়া গাড়ীখন ঘঁহনি খাই যোৱা নাই, আগভাগ একো হোৱা নাই, পাঁচভাগ একো হোৱা নাই, মুঠতে এই মাজৰ ভাগ মানে পুটুকা পৰিছে, মাজৰ ভাগ, ঠিক আছে। মানিব পাৰিবনে আপোনালোকে? ট্ৰাকখন দেখিলে ট্ৰাকখন খুন্দা মাৰিম বুলি ভয়ত ঘূৰাই দিলে, ঘূৰাই দিয়াৰ ফলত
এই মাজৰডোখৰত লাগিলে কৈছে, ঠিক আছে, মাজৰডোখৰত লাগিলে কৈছে, আৰু মাজৰডোখৰত পেটেকে কৈছে। ৰ'ব দেই, এক মিনিট, মোৰ ফোন এটা আহিছে, মোৰ বৰ বেয়া ভিডিঅ' বনোৱা সময়ত ফোন আহিছে, বৰ বেয়া। ৰ'ব দেই, ভিডিঅ' বনোৱা সময়ত ফোন আহিছে, এক মিনিট ৰ'ব দেই, আপোনালোকে ইগন'ৰ কৰিব ৰ'ব। চৰি দেই, এক মিনিট, পটককৈ মানে মোৰ ফোন এটা আহি গৈছিলে, মানে বৰ দিগদাৰ। মই যেতিয়া ভিডিঅ' বনাওঁ নহয়, ভিডিঅ' বনোৱা সময়ত ফোন আহিব, কিবা আহিব, কোনোবা মাতিব, ঠিক আছে। আপোনাক বুজাই আছিলোঁ কি, এইখন গাড়ীখন খুন্দা মাৰিব লৈছে, ঘূৰাই দিছে, মাজৰ ডোখৰত কেনেকৈ টেপেনা পৰিব অকল, মোক এইটো লাগে। গাড়ীখনৰ মাজৰ ডোখৰত কেনেকৈ টেপেনা পৰিব অকল, যদিহে সিহঁতি কোৱাটো সত্য হয়, তেতিয়া গাড়ীখন ঘঁহনি খাই গ'ল হয়, ঘঁহনি খাই গ'লে, পাছৰ ডোখৰলৈকে খাই গ'ল, কিন্তু এতিয়া মাজৰ ভাগত এইটো এটা ৰহস্যজনক হয় নহয়। তো মই অনুৰোধ কৰিছোঁ, আৰক্ষী প্ৰশাসনকো মই অনুৰোধ কৰিছোঁ, তো এতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী দুইজনে কথা বতৰা পাতি কেনে দুইজনে পূৰা ফুল্লি তদন্ত কৰিবলৈ কৈছে, তদন্ত কৰি আছে, ঠিক আছে। তদন্ত ময়ো অনুৰোধ কৰিছোঁ, যিহেতুকে এজন সাধাৰণ জনতা হিচাপে, এজন ভাৰতীয় নাগৰিক হিচাপে আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকেও এইটো ক্ষেত্ৰত মাত মাতক, তদন্তটো হ'ব লাগে। নম্ৰতা বৰা ছোৱালীজনী ভাল বেয়া এইটোত মুঠতে লাগিব দৰকাৰ নাই। আজি নম্ৰতা বৰাৰ ক্ষেত্ৰত হৈছে, কাইলৈ আপোনাৰ ছোৱালীৰ লগত হ'ব, এইটোৱে লাগে। আমাক মানে ন্যায় লাগে, নম্ৰতা বৰা পৰিয়ালটোক ন্যায় লাগে, এইটোৱে কথা। আৰু আপোনালোকে যদি মোৰ কথাটো যদি একমত, ভিডিঅ'টো শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি সকলো ৰাইজক দেখুৱাওক। নম্ৰতা বৰাৰ লগত যোনটো কাণ্ড সংঘটিত হ'ল, ঠিক আছে, বহুতে কৈ আছে নম্ৰতা বৰা ছোৱালীজনী ভাল নহয়, ৰাতি 1-2 বজাত কিয় যাব লাগে, আমুকহে তামুকহে এইবিলাক কৈ আছে। আৰে বাবা শুনক, মানে লগৰ বন্ধু বান্ধৱী থাকে নহয়, ঠিক আছে, কেতিয়াবা কথা পেলাব নোৱাৰিতো। আৰু এখন মহানগৰী হয় গুৱাহাটী, ঠিক আছে, মহানগৰীত এইটো 1-2 বজা এইটো সাধাৰণ কথা, 1-2 বজা সাধাৰণ কথা, 1-2 বজাত মানুহ নোহোৱেই। আমাৰ গাঁৱৰ নিচিনা নহয়তো, মহানগৰী য'ত যিটো চলে তাত মানে 12-1 বজালৈকে মানুহ নোহোৱেই, 12-1 বজালৈকে মানুহ জাগিয়ে থাকে, মানে কাম বন কিবা কিবি কৰি থাকে। আমাৰ গাঁৱৰ পৰিৱেশৰ নিচিনা নহয় নহয়, 5-6 বজাত শুই যোৱা, ঠিক আছে। সিহঁতি টাউনৰ কথা টাউনলৈ গুচি গৈছে, আৰু যেন কাৰোবাৰ লগত গ'ল বুলিয়ে যেন অকল বেয়া কামটো কৰিবলৈ যাব, বেয়াটো ভাবি ল'লে নহ'বতো, পজিটিভটো চাব লাগিব। আমাৰ মন মগজুবিলাক কি হৈছে গম পাইছেনে? আজি কোনোবাই কাৰোবাৰ লগত গৈছে, ডাইৰেক্ট অকল বেয়াটোকে চিন্তা কৰি ল'ব, অকল বেয়াটো চিন্তা কৰিলে নহ'ব। কি পৰিস্থিতিত যাবলগীয়া হৈছে বা কি হৈছে সেই বস্তুটো কোনো নেচায়তো। মই সেইকাৰণে অনুৰোধ কৰিছোঁ, আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ, যাতে ছোৱালীজনীৰ লগত কি হৈছিল, প্ৰকৃততে কি হৈছিল, এইটো সত্য ঘটনাটো উদঘাটন হ'ব লাগে। মই নকওঁ এইটো যেন দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ড, বা এইটো হত্যাকাণ্ড নহয়, এইটো দুৰ্ঘটনা, মই এইটো ক'বলৈ নাযাওঁ। মইতো কোনো হেৰি নহয়তো, মানে মই আইনৰ মানুহ নহয়, মইতো সাধাৰণ এজন ৰাইজ হয়, ঠিক আছে। ৰাইজৰ লগত মিলি মই কথাখিনি কৈছোঁ, যাতে মুঠতে তদন্ত হ'ব লাগে, এই ঘটনাটো কি হয়। নম্ৰতা বৰাৰ লগত আজি এই কাণ্ডটো ঘটি গৈছে। মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যেন, মই এইটো কাৰণে প্ৰতিবাদটো কৰিছোঁ যেন, মুঠতে তদন্ত কৰি প্ৰকৃত ৰহস্যটো কি, প্ৰকৃত ঘটনাটো কি, এইটো লাগে। মই কৈ দিব বিচৰা নাই এইটো দুৰ্ঘটনা নহয় বা হত্যাকাণ্ড, মই কৈ দিব বিচৰা নাই। মুঠতে আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ, তদন্ত কৰক। তদন্ত কৰাৰ ফলত আপোনালোকে যি স্পষ্টীকৰণ দিব সেইটোকে মানিম, কিন্তু মুঠতে তদন্ত কৰক। কিন্তু এতিয়া এই যি টিখন গাই বাই লাংফাং গাই এই ছোৱালীজনী পৰিয়ালটোক এতিয়া দুখ নিদিব। ছোৱালীজনী ভাল বেয়া এতিয়া সেইটো বাছ বিচাৰ কৰা সময় নহয়। ঘটনাটো কি, যদি ছোৱালীজনীয়ে বেয়া কাম কৰিছিলে বা সিহঁতে বেয়া কাম কৰিছে, মুঠতে জেল যাব লাগে, এইটো কথা। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ মনৰ ভাৱ কমেণ্ট বক্সত প্ৰকাশ কৰিব। ধন্যবাদ।